এই পৰিস্থিতিটো আমি সকলোৱে চাইছোঁ। তো কিছুমান নিৰাপত্তা ৰক্ষী যদি গাঁও বা অঞ্চলত যদি দিয়াৰ ব্যৱস্থা কৰা হয় তেতিয়াহ'লে গাঁৱৰ ৰাইজেও যাবলৈ তেওঁলোকে ইচ্ছুক। ইয়াত কেম্পত তেওঁলোকে থাকিবলৈ বিচৰা নাই, অকল মানে কিছু ভয় শংকা আছে। সেইকাৰণে উভয় পক্ষই বড়ো বা আদিবাসী তেওঁলোকে গাঁৱলৈ যাবলৈ তেওঁলোকে ইচ্ছুক। যিসকলৰ ইতিমধ্যে ঘৰ ধ্বংস হ'ল, ঘৰত অগ্নিসংযোগ কৰা হ'ল, তেওঁলোকক যদি অতি সোনকালে ব্যৱস্থা কৰি দিয়া হয়, টিনৰ ব্যৱস্থা কৰি দিয়া হয়, কাপোৰ কানিৰ ব্যৱস্থা কৰা হয়, খোৱা লোৱাৰ ব্যৱস্থা যদি দিয়া হয়, তেওঁলোকেও 2 এদিনৰ ভিতৰতে যাবলৈ তেওঁলোকে মানে সন্মতি প্ৰকাশ কৰিছে। গতিকে মই চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, যাৱতীয় যিখিনি ব্যৱস্থা চৰকাৰে কৰিব লাগে যাতে সোনকালে কৰি দিয়ে, যাতে মানুহবিলাকে যাতে নিজৰ গাঁৱত নিজৰ ঘৰলৈ যাতে উভতি যাব পাৰে। এই শান্তি যিটো, এই শান্তিৰ বোলা বস্তুটোৰ বিষয়টো আমি ভালকৈ বুজি পাব লাগিব। ইয়াৰ কাৰণে ইয়াত দক্ষিণ কাৰিগাঁৱতে হওক বা আপোনাৰ গৌৰীনগৰতে হওক, যিখিনি পৰিয়ালৰ ঘৰ জ্বলি গ'ল, তেখেতসকলৰ কৈছে যে চৰকাৰে পুনৰ সংস্থাপন প্ৰদান কৰিব। আমিও কৈছে হয় পুনৰ সংস্থাপন হ'ব লাগে, কিন্তু কথাটো হৈছে তেখেতসকলৰ ঘৰ জ্বলিছে। এতিয়া 30টাকৈ তেখেতসকলৰ ঘৰ ভস্মীভূত হৈছে, দুষ্কৃতিকাৰী জ্বলাই দিলে। কথাটো হ'ল তেখেতসকলৰ ঘৰ নাই, তেখেতসকলৰ দুৱাৰ নাই। ইয়াৰ পৰা যদি তেখেতসকলে তাতে মানে পঠোৱা যায়, তো তেখেতসকলে কিহত থাকিব? সেইকাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছে, যিসকল লোক ক্ষতিগ্ৰস্ত হৈছে তেখেতসকলক আৰ্থিক সাহায্য প্ৰদান কৰক আৰু নিজৰ ভেটিত নিজৰ জাগাত তেখেতসকলক পুনৰ সংস্থাপন কৰিব, তেখেতসকলক ঘৰ দিয়ক, তেখেতসকলক টিং দিয়ক। এই আগৰ নিচিনাকৈ কোনোবাই এটা তিৰপাল প্ৰদান কৰিব, কোনোবাই কিবা কাপোৰ কানি মোচাৰি প্ৰদান কৰিব আৰু ইয়াতে সমস্যা শেষ, সেইটো কথা আমি কেতিয়াও মানি নলওঁ। সেইকাৰণে যেতিয়ালৈকে চৰকাৰে উচিত পৰিমাণৰ সুবিধা প্ৰদান নকৰিব, তেতিয়ালৈকে যাতে এই কেম্পত থকা মানুহবিলাকক ইয়াতে সুবিধা প্ৰদান কৰে। খোৱা লোৱাৰ পৰা আৰম্ভ কৰি চিকিৎসাৰ পৰা আৰম্ভ কৰি গোটেইখিনি চৰকাৰৰ ইয়াত মানে সহমৰ্মিতা সহযোগিতা ইয়াত প্ৰদান কৰিব লাগিব, তাৰ কাৰণে আমি দাবী জনাইছোঁ।